আরে লাউ দি বানাইলাম দুগ দুগ রাইজে সেলফি উঠিলে আকৌ গুৱাহাটী উঠিবলৈ আছে। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আমি আজি গৈ আছো কলে নাটক ক'ত হ'ব কৈ দিয়া। গুৱাহাটী কলাক্ষেত্ৰত কি হ'ব, ক'ত হ'ব, কেনেকে হ'ব, সেয়া সকলোখিনি আপোনালোকক জনাই আছো। চাই থাকক, এটা ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে, নাটকৰ ভিডিঅ' হ'বলৈ গৈ আছে। কৈছে নাটকখনৰ নাম কি কৈ দিয়া ৰাইজক। বিদ্ৰোহী জনা কোনে ৰচনা কৰিছিলে? গোলাপ চন্দ্ৰ বৰাদেৱে ৰচনা কৰিছিলে আৰু পৰিচালনা কৰিছে দক্ষিণা শৰ্মা। কোনে পৰিচালনা কৰিছে সেয়াও দেখুৱাই আছো। এয়া হ'ল শিল্প কানন আৰু এই শিল্প কাননতে ৰিহাৰ্চল হৈ আছিলে। এয়া হ'ল শিল্প কাননৰ এয়া ভিতৰ চৰা। যে ডাঙৰ ডাঙৰ শৰাই দেখিছে, এই শৰাই অভাজনে বনাইছিলে। এয়া জাপি যাব, এয়া ছেটিংছৰ বস্তু। ধুনীয়া এটা চৰিত্ৰত অভিনয় কৰিছে, কি কবা? তাকে মহাদেৱে আশীৰ্বাদ কৰক আৰু শ্ব'টো আমাৰ ভালে ভালে যাওক। নগাঁও নাম থাকে, শিল্প কাননৰ নাম থাকে। থাকিব লাগে। বাইদেৱে আগতে পৰিচালনা কৰা এয়া তদন্ত শিল্প কাননৰ নিবেদনত আছিলে। এয়া ভৱেন্দ্ৰ নাথ শইকীয়াৰ এখন খুব ধুনীয়া নাটক আছিলে, এখন তদন্ত, আৰু পৰিচালনা কৰিছিল দক্ষিণা শৰ্মা। তেখেতৰে এইটো শিল্প কানন হয়। এইখন বিদ্ৰোহী জনা, এয়া 2024 চনত এইখন নাটক আগতে কৰিছিলে। আৰু ক'ত ক'ত এই নাটকখন কৰিছিলে সেয়া মই আপোনালোকক পিছত জনাম। খুব ধুনীয়া এটা ৰিহাৰ্চেল ৰুম। এই অনুষ্ঠানটোৰ লগত, শিল্প কাননৰ লগত মই বহুত দিনৰ পৰাই জড়িত হৈ আছো। আৰু ইয়াত যিবিলাক নাটক কৰে, কিছুমান নাটক মই দৃশ্যসজ্জাৰ কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু মোক বাইদেৱে বিচাৰিছিলে। সেইকাৰণে আজিও আহিছোঁ বাইদেউৰ নিমন্ত্ৰণ ৰক্ষা কৰি। আহি থাকক, ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। খুব ধুনীয়া এখন নাটক, সেয়াও দেখুৱাম। হ'বলৈ গৈ আছে গুৱাহাটী কলাক্ষেত্ৰ। এতিয়া এইখন হ'ল আমাৰ গাড়ী। এইখন গাড়ীতে আমাৰ অভিনেতা অভিনেত্ৰীসকল যাব। ৰাইজ এজন এজনকে আহি আছে, একদম সাজি কাচি আহিছে। এয়া আমাৰ ককাইদেউ আহি পাই গ'ল। সেই ককাইদেউ এইটো বাকচটো দেখোতে গম পাইছে, চন্দুকটো দেখি। একদম গোটেই মেকআপৰ কামখিনি এই ককাইদেৱে কৰিব। আৰু তেখেতে এটা খুব ধুনীয়া চৰিত্ৰত অভিনয় কৰিব। কি ক'ব ৰাতিপুৱাই? ভাল লাগিল। আমি এতিয়া গুৱাহাটীলৈ যাওঁ, কলাক্ষেত্ৰত নাটক আছে। এয়া আমাৰ কৃষ্ণাংগ, এবাৰ মহিলা অভিনয় কৰে, মহিলা বেছি কৰে আৰু এয়া দাড়ি চাৰি কাটি। এইজনে কালি কৈছে একদম পুৰা 7টা বজাত যোন নাহে তাক এৰি থৈ গুচি যাম। মই 7টা আগত পাই গৈছো, 6:30 মানত পাই গৈছে। আহিবা দেখিছো মস্ত তলা এটা লগাই থোৱা আছে। মই বোলো মোক এৰি থৈ চব গুচি গ'লগে নেকি। তাৰপিছত দেখিছো এখেতেই নাই, ক'ৰবাত ঘূৰি ফুৰিছে। নাই, মই ভাবিছিলো বোলো চবৰে দেৰি হ'বই, মই আৰু আধা ঘণ্টা 1 ঘণ্টামান শুই ল'ব পাৰিম। সেই শুই কৰি আৰামত গা পা ধুই ভাত এমুঠি খাই কোন দক্ষিণা শৰ্মা সেয়া লাহে লাহে আপোনালোকক জনাই আছো, আপোনালোকে চাই থাকক। আৰু এইখিনিতে কওঁ যে এই নাটকখন এতিয়ালৈকে কেইবাটাও শ্ব' হৈ গৈছে আৰু দেলহিতো কৰিছে। আৰু গতিকে সেই নাটকখন অকণমান ইণ্টাৰেষ্টিং আছে, আপোনালোকৰ পিছত কৈ আছে, চাই থাকক ভিডিঅ'। যাত্ৰা আৰম্ভ হৈ গ'ল। এতিয়া আমি গৈ আছো গুৱাহাটী। এতিয়া আমি কিবা এটা খাবৰ কাৰণে হোটেলত সোমাইছো। কি খাম? এতিয়া আমাৰ আছে পুৰি। এতিয়া আমি মানে পুৰি আৰু ভাজি খাম। আমাৰ পুৰি, খুব ধুনীয়া চাহ খালো, পুৰি খালো, মিঠাই খালো, এইবিলাক ঢেৰ কিবা কিবি খালো। আকৌ গুৱামুৰিও খালো। তাৰপিছত এতিয়া আকৌ গুৱাহাটীলৈ গৈ আছো নাটক কৰিবলৈ। ধুনীয়াকে চাহ তাহ খাই পেলাই এতিয়া আকৌ গুৱাহাটীলৈ আমি গৈ আছো। আৰু গৈ থাকোতে এতিয়া আমি আহি পাইছোহি সোণাপুৰ। সকলোৱে গম পাইছে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ককাইদেউৰ সমাধি ক্ষেত্ৰ। খিৰিকীৰ পৰাই অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কোনোমতে আহি পেলাই পাই গ'লোহি আৰু এয়া ছেটিংছৰ বস্তু নমাই থকা হৈছে। এইখন হ'ল আমাৰ বেনাৰখন। আমি এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। এয়া কিবা ডেক'ৰেশ্যন কৰি থোৱা আছে। এইটো হ'ল অডিটৰিয়াম, আৰু অডিটৰিয়ামলৈকে বস্তুবিলাক নি থকা হৈছে। তাতে আমাৰ নাটকখন হ'ব। ইয়াত লিখা আছে শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। আৰু ইয়াতে আমি নাটক কৰিম। ইয়াৰ ভিতৰলৈ সোমাই গৈ আছো। এয়া হ'ল আমাৰ মঞ্চ। এয়া আমাৰ লাইট ঠিক কৰি থকা হৈছে। ইয়াতে দৰ্শকসকল বহি পেলাই
নাটক চাব এয়া হ'ল আজিৰ নাটকখনৰ এয়া লিফলেট আৰু ইয়াতে লিখা আছে এয়া শিল্প কাননৰ নিবেদন আৰু বিদ্ৰোহী জনা নাটকখনৰ নাম আৰু নাট্যকাৰ হ'ল গোলাপ চন্দ্ৰ বৰা আৰু পৰিচালক এয়া দক্ষিণা শৰ্মা খান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী ভিতৰত এয়া গোটেই নাটকৰ ডিটেইলছ ইয়াত লিখা আছে ইফালে হ'ল কোনে কোনে কি কেৰেক্টাৰ কৰিছে এইখিনি ইয়াত লিখা আছে আৰু অফ ষ্টেজত ষ্টেজ ডিজাইন এইটো জ্যোতি গগন মোৰ নামটো আছে আৰু ময়ো এই নাটকখনৰ লগত জড়িত হ'বলৈ পাই খুবেই সুখী এয়া সকলোৱে এতিয়া অকণমান প্ৰেক্টিছ কৰিব এখন ভিতৰুৱা গাঁৱৰ খেতিয়কৰ ছোৱালী ৰ'দ বৰষুণ বোকা পানী ৰোৱা ধোৱা ঢেঁকী তাত এইবোৰ মোৰ চিৰ সহচৰ এই যে ষ্টেজত লাইট লগাই আছে লাইটৰ ৰিহাৰ্চেল হৈ আছে আচলতে লাইটটো ক'ৰ পৰা আচলতে কণ্ট্ৰল কৰি থাকে সেই ৰুমটো মই এতিয়া দেখুৱাম নিৰন্তন কক্ষ এয়া হ'ল কণ্ট্ৰল ৰুম আৰু এই ৰুমৰ পৰাই গোটেই নাটকখনৰ লাইট আৰু চাউণ্ড কণ্ট্ৰল কৰি থাকিব আচলতে এই ৰুমটো ক'ত আছে মঞ্চৰ সন্মুখত দৰ্শকসকল বহে আৰু সেই দৰ্শকসকলৰ পিছফালে ওপৰৰ তলাত এই ৰুমটো আছে আৰু তাৰ পৰাই লাইট আৰু চাউণ্ড কণ্ট্ৰল কৰি থাকিব ইয়াৰ পৰা অপাৰেট কৰি থাকিব এই বেৰখনত দেখিছে যে আইনা লগোৱা এটা ফুটা আৰু এই ফুটাটো দি গোটেই মঞ্চটো আচলতে দেখি থাকে আগতে থিয়েটাৰ লাইটবিলাকত ডিমা ব্যৱহাৰ কৰি পেলাই অপাৰেট কৰিছিল আৰু আজিকালি প্ৰযুক্তিবিদ্যা উন্নতি হ'ল উন্নতি হোৱাৰ লগে লগে এনেকুৱা ধৰণৰ DMX ব্যৱহাৰ কৰি পেলাই লাইট অপাৰেট কৰে আচলতে এই DMXখনৰ নাম কি মই সম্পূৰ্ণকৈ নাজানো তথাপিও DMX বুলিয়ে কৈছোঁ এনেকুৱা ধৰণৰ প্ৰযুক্তিবিদ্যাৰে আজিকালি নাটকবিলাক অপাৰেট কৰিবলৈ ল'লে আৰু এইখন হ'ল মিক্সাৰ বৰ্ড আৰু এইখনৰ পৰাই গোটেই চাউণ্ডটো কণ্ট্ৰল কৰি থাকে আৰু এয়া হ'ল মনিটৰ আৰু মনিটৰত খুব ধুনীয়াকৈ এই ৰুমটোত চাউণ্ডটো আহি থাকে আৰু তেওঁলোকে তাৰ পৰাই গম পাই থাকে নাটকখনৰ সংলাপবিলাক বা মিউজিক গোটেইখিনি ইয়াৰ পৰা ধুনীয়াকৈ শুনি থাকে বিদ্ৰোহী জনা নাটকখনৰ পৰিচালকক আপোনালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ তাৰ আগতে জনাওঁ যে আমাৰ নগাঁৱৰ গৌৰৱ আমাৰ নগাঁৱৰ সুসন্তান এয়া হ'ল আমাৰ মোৰ কাষতে আছে এয়া হ'ল দক্ষিণা শৰ্মা বাইদেউ আৰু আপোনালোকক জনাব পাই সুখী হ'ম যে এই বাইদেৱে নেশ্যনেল স্কুল অফ ড্ৰামা NSDৰ পৰা পাছ কৰি পেলাই আৰু নিজৰ এটি অনুষ্ঠান আছে সেয়া হৈছে শিল্প কানন আৰু শিল্প কাননত তেখেতে আমাৰ নগাঁৱৰ বহুতো অভিনেতা অভিনেত্ৰী নশিকাৰু অভিনেতা অভিনেত্ৰীক লৈ পেলাই খুব ধুনীয়াকৈ কাম কৰি আছে অসমৰ বিভিন্ন ঠাইত বিভিন্ন জিলাত নাটক প্ৰদৰ্শন হৈ আছে আৰু এই বিদ্ৰোহী জনা নাটকখন আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে দিল্লীতো প্ৰদৰ্শিত হৈছিলে আৰু সেইখিনি কথা বাইদেৱে খুব ধুনীয়াকৈ কৈ দিব বিদ্ৰোহী জনা নাটকখন আচলতে 1990 চনমানতে লিখা নাটক আৰু লিখিছিলে মোৰ নাটকৰ গুৰু গোলাপ চন্দ্ৰ বৰা দেৱী আৰু সেই সময়ত মই গীতখিনিত গাইছিলোঁ আৰু নাচিছিলোঁ কোৰাছত আছিলোঁ আচ্ছা কাৰণ সেই সময়ত মই সৰু আছিলোঁ আচলতে তেতিয়া মই ক্লাছ 9-10 মানত পঢ়োঁ তাৰপিছত গোলাপ বৰা ছাৰে এইখন নাটক বেলেগ অভিনেতাক লৈ পেলাই বিভিন্ন ঠাইত কৰিলে সেই সময়তো অসমৰ বাহিৰত তেওঁ প্ৰদৰ্শন কৰিছিলে তাৰপিছত যেতিয়া মই NSD চিট পাই তাত ট্ৰেইনিঙত আছিলোঁ এবাৰ ছাৰৰ ওচৰলৈ আহোঁতে তেতিয়া ছাৰ সুস্থ আছিলে ছাৰে তেতিয়া মানে মোক কৈছিলে যে তই যদি NSD ট্ৰেইনিং কৰি আহি পেলাই নাটকখন যদি নিজৰ তোৰ ডাইৰেকশ্যনত কৰ মই বৰ ভাল পাম আচ্ছা সেই ছাৰে সেই কথাটো ক'লে মোৰ মূৰত সোমাই গ'ল কিন্তু তেখেত জীয়াই থাকোঁতে মই কৰিব নোৱাৰিলোঁ কাৰণ যিমান দিনৰ কেঁচা আছিলোঁ অনভিজ্ঞ আছিলোঁ এতিয়া প্ৰায় 30 বছৰৰ মূৰত মানে অকণমান সাহতা কৰি পেলাই নাটকখন কৰিছোঁ মোৰ পৰিচালনাতে প্ৰায়খিনি নতুন ল'ৰা ছোৱালী আছিলে আৰু প্ৰথম আমি কৰিছিলোঁ 2024ত জুনত কৰিছিলোঁ প্ৰথমটো শ্ব' তাৰপিছত নগাঁৱতে আৰু শ্ব' আমি কৰিলোঁ আৰু ভাৰত ৰং মহোৎসৱলৈ 2025 চনৰ ভাৰত ৰং মহোৎসৱলৈ নাটকখন নিৰ্বাচিত হৈছিলে ফোক নাটক হিচাপে লোকনাট্য হিচাপে আৰু সেই সুযোগতে আমি দিল্লীতো এখন নাটক প্ৰদৰ্শন কৰিলোঁ যোৱা ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখে 2025 মোৰ সৌভাগ্য এনেকুৱা এখন নাটকৰ লগত সৰুকৈ হ'লেও জড়িত হ'বলৈ পাৰিছোঁ জ্যোতি গগনে আমাক বহুত সহায় কৰিছে বিশেষকৈ নাটকৰ ছেটটোৰ ক্ষেত্ৰত এনেকুৱা এটা ছেট মানে লৈ যাব পৰাকৈ দিল্লী পৰ্যন্ত ঘূৰি আহিব পৰাকৈ বিশেষকৈ শৰাই দুখনৰ কথা মই মানে একদম অপেনলি স্বীকাৰ কৰিবই লাগিব যে ইমান সুন্দৰকৈ শৰাইখন বনাই দিছে জ্যোতিয়ে থেংক ইউ ছ' মাছ জ্যোতি থেংক ইউ
কুম্বনে চাৰিটাৰে লোভে ধৰি কদম তলে কানাই মোৰো দিব যায় কদম তলে কানাই মোৰো দিব যায় কলিয়া নন্দিয়া এয়া ময়ো দাড়ি লগাই ললো এয়া এইবিলাক কি লৈছা এইবিলাক এই হাতত কেকৰ পেকেট এটা লৈছো পেৰা এটা লৈছো এইটো পেৰা লৈছে এতিয়া অডিটৰিয়ামৰ ভিতৰত নাটক আৰম্ভ হৈছে আৰু মই আপোনালোকক অকণ নাটক দেখুৱাবলৈ চেষ্টা কৰিম আহক এতিয়া নাটক চাওঁ মই আহিছো কামপুৰৰ পৰা সিপাৰলে কিয় বা যায় জমাৰ নগৰলৈ যাওঁ কি বা সকাম সকাম ডাঙৰে বুজিছা ডাঙৰ সকামৰ আকৌ ডাঙৰ অৰিহণা মানে নহয় মানে মই জানিব বিচাৰিছো সকামনো কিহৰ কামকলৰ গুৰিহেন ভৰি এই ঘৰ বাৰীও সাজি দিছো যদি ছমাহৰ পাছত মই উভতি আহিব নোৱাৰো তাকে চলাই মেলি খাবা হওক আৰু আইৰ সতে মিলি মোৰ দহা কাজ কৰিবা আমাৰ মঞ্চ নিৰ্মাণ কৰিছিলে যিজনে জ্যোতি গগন সহজতে অনানিয়া কৰিব পৰাকৈ তেওঁ কুহিলাৰে আমাক এই শৰাই দুখন বনাই দিছে এয়া এতিয়া নাটক শেষ হৈ গ'ল আৰু ইয়াতে বহুকেইজন আমাৰ সকলোৰে চিনাকি অভিনেতা জ্যেষ্ঠ অভিনেতা নাট্যকৰ্মীয়ে ইয়াত চাবলৈ আহিছিলে এয়া সকলোৱে নাটকৰ পিছত এয়া চবে ফটো উঠি আছে এইটো লওক একটা চাদের লাও তো এটি নেকি চাদের লাও